নমস্কাৰ আজিৰ এই ভিডিঅ'টো জানো কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ বাবে ছেপ্টেম্বৰৰ মাহটো কেনেকুৱা যাব হ আৰু মূৰ্ধন্য দ এই দুটা আখৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় তেওঁলোকৰ হৈছে কৰ্কট ৰাশি সো এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এই দুটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিৰ এই ভিডিঅ'টোত আমি এই সকলোবিলাক দিশ ভালদৰে আলোচনা কৰিম সো এই ভিডিঅ'টো শেষলৈকে চাই থাকিব আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভৱিষ্যতে আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশ্যন পাবৰ বাবে বেল আইকনটো চুই অল সিলেক্ট কৰি দিব প্ৰথমতে জানো আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ৰাশিৰ অধিপতি চন্দ্ৰ গ্ৰহটো এটা ফাষ্টেষ্ট মুভিং প্লেনেট হয় সো এইটো ইয়াতে ইগনৰে কৰিলো ইয়াতে দৃষ্টি আছে ৰাহুৰ দৃষ্টি আৰু আপোনালোকৰ ৰোগৰ স্থানৰ অধিপতি হৈছে বৃহস্পতি আছে আপোনালোকৰ ইয়াতে ইচ্ছাপূৰ্তিৰ ঘৰত সো বৰ্তমান সময়ছোৱাত চাকৰি বাকৰিৰ ক্ষেত্ৰত ভাল কিন্তু প্ৰবলেমটো এইটো হৈছে যে আপোনালোকৰ ৰাহুৰ দৃষ্টি ৰাশিত থকাৰ কাৰণে আপোনালোকৰ চন্দ্ৰ গ্ৰহটোৰ যেহেতু ৰাশি হয় বৰ্তমান সময়ত কিছুমান বেমাৰৰ ক্ষেত্ৰত অধিক সাৱধান হ'ব লাগিব যেনেকুৱাকৈ হাওফাওজনিত যিবিলাক বেমাৰ হয় হৃদৰোগ বা জ্বলন উশাহত কষ্ট পোৱা আলচাৰ মিৰ্গী ববাশিৰ বা পাইলছ হৈছে বিক্ৰিয়া বা ভ্ৰান্তিজনিত প্ৰবলেম হৈছে এইবিলাক ক্ষেত্ৰত অলপ অধিক সাৱধান হ'ব লাগিব বৰ্তমান সময়ত আপোনালোকৰ স্বাস্থ্যজনিত ক্ষেত্ৰত মংগল গ্ৰহটোৰ যেহেতু ৰোগৰ স্থানত দৃষ্টি দি আছে সো এইখিনি সময়ত ব্লাড প্ৰেছাৰজনিত ক্ষেত্ৰতো আপোনালোকে সাৱধান হ'ব লাগিব ব্লাড প্ৰেছাৰজনিত প্ৰবলেম বা আপোনালোকৰ খুব পানীৰ পিয়াহ লগা চকুৰ অসুখ বা পেচাবত কষ্ট পোৱা এনেকুৱা ধৰণৰ প্ৰবলেম বা খজুৱতি ৰিলেটেড প্ৰবলেমৰ ক্ষেত্ৰতো অধিক সাৱধান হ'ব লাগিব এইবিলাক ক্ষেত্ৰত অলপ চাফা চিকুণটো মেইনটেইন কৰিব পাৰিলে বেছি ভাল হ'ব উপাৰ্জন আৰু ধন সঞ্চাৰৰ ক্ষেত্ৰত চালে উপাৰ্জনৰ ঘৰত বৃহস্পতিৰ স্থিতি এইটো এটা বৃহস্পতিৰ কাৰণে কাৰক ঘৰো হয় যদিও শত্ৰু ৰাশিস্থ হৈ আছে বৃহস্পতি এইটো ঘৰত এটা অতি বিশিষ্ট কাৰক হৈ যায় সো বৰ্তমান সময়ছোৱাত বৃহস্পতিৰ স্থিতি থকাৰ কাৰণে একাধিক সোৰ্সৰ পৰা আপোনালোকে ইনকাম কৰিব পাৰিব যদি ফাইনান্স ৰিলেটেড ক্ষেত্ৰত জড়িত হৈ আছে বহুত ভাল টিচিং লাইন বা বেংকিং সেক্টৰত যদি জড়িত হৈ আছে বহুত ভাল জুডিশিয়াল বিভাগ বা এডভোকেট ৰিলেটেড ক্ষেত্ৰত যদি জড়িত হৈ আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে অলপ কষ্ট অধিক আছে যদিও অলপ বেছি ভাল ফল লাভ কৰিবলৈ পাৰিব ধনস্থানত 17 তাৰিখলৈকে ৰবিৰ স্থিতি আছে 4 তাৰিখৰ পিছত বুধ গ্ৰহটো ইয়াতে আহিব আৰু 23 তাৰিখলৈকে থাকিব 23 তাৰিখৰ পিছত বুধ গ্ৰহটো আকৌ ইয়াতে যাব সো বৰ্তমান সময়ছোৱাত বুধৰ ফালৰ পৰা যথেষ্টখিনি ভাল ফলে লাভ কৰিবলৈ পাৰিব কাৰণ বুধ গ্ৰহটো আপোনালোকৰ কাৰণে যদিও খৰচৰ ঘৰৰ মালিক আপোনালোকৰ পৰাক্ৰমৰ ঘৰৰ মালিক হয় তো বৰ্তমান সময়ত ধনস্থানত বুধৰ স্থিতিৰ কাৰণে আপোনালোকে ব্যৱসায়ৰ জৰিয়তে উপাৰ্জনৰ ক্ষেত্ৰত বা সেভিংছৰ ক্ষেত্ৰত একচুয়ালি বৃদ্ধি কৰিবলৈ পাৰিব উপাৰ্জনৰ ক্ষেত্ৰত বৃহস্পতিৰ সাপোৰ্ট লাভ কৰিব পাৰিব নিজৰ জ্ঞান বা ইন্টেলেক্ট বা নিজৰ জ্ঞান বা কলা কৌশল বা বুদ্ধিৰ জৰিয়তে বৰ্তমান সময়ত উপাৰ্জনত বৃদ্ধি কৰিবলৈ পাৰিব উপাৰ্জনৰ ঘৰৰ মালিক শুক্ৰ গ্ৰহটো ইয়াতে কেতুৰ সৈতে যুক্ত হৈ আছে আৰু নিচস্থ ৰাশিত আছে সো বৰ্তমান সময়ছোৱাত আপোনালোকে কাৰবাৰ সৈতে লগ লাগি কাম কৰিব পাৰিলে অলপ বেছি ভাল যদিহে ব্যৱসায় কৰি আছে ব্যৱসায়ৰ ক্ষেত্ৰতো বাৰু মই কৈয়ে দিছো যে বৃহস্পতি গ্ৰহটোৰ যেহেতু ব্যৱসায়ৰ ঘৰত দৃষ্টি আছে মংগল গ্ৰহটোৰ ব্যৱসায়ৰ ঘৰত দৃষ্টি আছে আৰু আৰম্ভণিতে 4 তাৰিখলৈকে বুধৰো ইয়াতে দৃষ্টি আছে কেতুৰো ব্যৱসায়ৰ ঘৰত দৃষ্টি আছে সো ইয়াতে মিক্সড ৰিজাল্ট পাব ব্যৱসায়ৰ ঘৰৰ মালিক শনি গ্ৰহটো যেহেতু এটা কষ্টৰ ঘৰত বা সংঘৰ্ষ বা মৃত্যুতুল্য কষ্টৰ ঘৰত গৈছে সো বৰ্তমান সময়ত ব্যৱসায়ৰ ক্ষেত্ৰত ভাল যদিও আপোনালোকৰ কষ্ট অধিক থাকিব এইখিনি সময়ত অধিক কষ্ট কৰিবই লাগিব অন্যথা ব্যৱসায়ৰ ক্ষেত্ৰত আপোনালোকে বেছি বেনিফিট ল'ব নোৱাৰিব কিন্তু অলপ কষ্ট যদি কৰিব পাৰে দুগুণ ফলাফল লাভ কৰিবলৈ পাৰিব চৰকাৰী চাকৰিৰ ক্ষেত্ৰত চালে কৰ্মস্থানৰ মালিক হৈছে আপোনালোকৰ কাৰণে মংগল গ্ৰহটো দ্বাদশস্থ হৈ আছে ঘৰৰ পৰা দূৰত যায় যদি কিবা কাম কৰি আছে ভাল কৰ্মস্থানত আপোনালোকৰ শনি গ্ৰহটোৰ ইয়াতে দৃষ্টি আছে বৰ্তমান সময়ত শনিৰ স্থিতি যেহেতু আপোনালোকৰ অষ্টম ঘৰত আছে আৰু কৰ্মস্থানত দৃষ্টি দি আছে সো প্ৰাইভেট চাকৰি প্ৰাপ্তিৰ ক্ষেত্ৰতে আপোনালোকৰ কাৰণে বেছি সাপোৰ্টিভ দেখা গৈছে চৰকাৰী চাকৰি প্ৰাপ্তিৰ ক্ষেত্ৰত অলপ অধিক কষ্ট কৰিব লাগিব বৰ্তমান সময়ত শনিৰ দৃষ্টি আপোনালোকৰ ৰবিৰ ওপৰতো আছে 17 তাৰিখলৈকে ৰবি কাৰণ ইয়াতে থাকিব বৰ্তমান সময়ত 17 তাৰিখলৈকে আপোনালোকৰ ছেপ্টেম্বৰৰ 17 তাৰিখলৈকে এইখিনি সময়ছোৱাত আপোনালোকৰ সন্মান প্ৰাপ্তিৰ ক্ষেত্ৰত ব্যাঘাত জন্মিব পাৰে বা ঘৰুৱা ক্ষেত্ৰতো কাৰবাৰ নহয় কাৰবাৰ সৈতে বাকবিতণ্ডাটো আপোনালোকে লিপ্ত হ'ব পাৰে এইখিনি সময়ছোৱাত অলপ ধৈৰ্য ধৰি চলিব লাগিব কৰ্মস্থানতো আপোনালোকৰ সহকৰ্মীৰ সৈতে মনোমালিন্য হ'ব পাৰে ভাগ্য পিতা ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত চালে ভাগ্যস্থানৰ ৰাহুৰ স্থিতি এইটো এটা কনফিউজনৰ কাৰক হয় এইটো এটা সন্দেহ ভাৱ বা আপোনালোকৰ কিছুমান এক্সট্ৰা প্ৰবলেম ক্ৰিয়েট কৰে ৰাহুৰ স্থিতি থকাৰ কাৰণে ধাৰ্মিক কৰ্মৰ ক্ষেত্ৰত বৰ এটা ভাল নহয় ধৰ্ম কৰ্মৰ কাৰক কেতুৰো যেহেতু ইয়াৰ পৰা সপ্তম ঘৰত থাকিলে ৰাহুৰ স্থিতি ইয়াতে থাকিলে শুক্ৰ গ্ৰহটোৰ দৃষ্টিও বৰ এটা ভাল নহয় ধৰ্ম কৰ্মৰ ক্ষেত্ৰত তো ধাৰ্মিক কৰ্মৰ ক্ষেত্ৰত অলপ দূৰত্ব মেইনটেইন কৰি চলিব পাৰিলে ভাল এইখিনি সময়ছোৱাত আপোনালোকৰ পিতা বা গুৰুজনৰ সৈতে অলপ কনফিউজন বা আপোনালোকৰ গুৰুৰ সৈতে এইখিনি সময়ছোৱাত তৰ্কাতৰ্কিও হ'ব পাৰে কিছুমান ধৰি লওক এনেকুৱা মনৰ সন্দেহ হ'বৰ কাৰণেও আপোনালোকৰ ৰিলেশ্যনটো অলপ বেয়া হ'ব পাৰে পিতাৰ সৈতেও আপোনালোকৰ মনোমালিন্য হ'ব পাৰে ভাগ্যৰ পৰা সাপোৰ্ট লাভ কৰাৰ ক্ষেত্ৰত আপোনালোকে ব্যৰ্থ হ'ব পাৰে কাৰণ ইয়াতে মেইন পইণ্টটো হৈ যাব আপোনালোকৰ জন্মচক্ৰত ভাগ্যস্থানত কোন আছে তাৰ ওপৰত ৰাহুৰ মানে গোচৰটো বিশেষকৈ যদি চন্দ্ৰ বা ৰবি আছে ভাগ্যস্থানত তেতিয়াহ'লেতো আপোনালোকৰ কাৰণে বহুতে প্ৰবলেমেটিক হ'ব
ইয়াতে এতিয়া দেখুৱাই দিছোঁ প্ৰেম প্ৰসংগ বা বিবাহৰ ক্ষেত্ৰত লাভ ৰিলেশ্যনশ্বিপৰ ঘৰৰ মালিক হৈছে মংগল গ্ৰহটো আৰু বিবাহৰ স্থানৰ মালিক হৈছে শনি গ্ৰহটো। শনি আছে ইয়াতে, মংগল গ্ৰহটোৰ ইয়াতে দৃষ্টি প্ৰভাৱ নাই, ডাইৰেক্টলি কানেকশ্যন হোৱা নাই। লাভ মেৰেজৰ ক্ষেত্ৰত বৰ এটা ভাল নহয়। প্ৰেম বা আপোনালোকৰ অবিবাহিতসকলৰ কাৰণে কৈছোঁ, আপোনালোকৰ কাৰণে বৰ্তমান সময়ছোৱা অলপ খৰচত অধিক দেখা গৈছে। লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত বা প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত এইখিনি সময়ছোৱাত অলপ অধিক খৰচ হ'ব, তাৰ কাৰণে ৰেডি থাকিব। কিন্তু বৃহস্পতিৰ দৃষ্টিও যিহেতু ইয়াতে আছে, ৰাহুৰ দৃষ্টিও যিহেতু আছে, সন্দেহ ভাৱ আহিব পাৰে, কিন্তু নিজৰ বুদ্ধিৰ ব্যৱহাৰ কৰিব, নিজৰ বিবেকৰ ব্যৱহাৰ কৰিব, তেতিয়া আপোনালোকে লাভ ৰিলেশ্যনশ্বিপ ভালদৰে মেইনটেইন কৰিব পাৰিব। বিবাহিতসকলৰ কাৰণে কৈছোঁ, বৃহস্পতিৰ দৃষ্টি আছে বহুত ভাল। কেতুৰ দৃষ্টি থকাৰ কাৰণে অলপ বিৰক্তি ভাৱ আহিব পাৰে আৰু আপোনালোকৰ যিহেতু সপ্তম ঘৰৰ মালিক যাই কিনে আপোনালোকৰ অষ্টম ঘৰত আছে, চ' আপোনালোকৰ হাজবেণ্ডৰ ফেমিলি স্থান, যিসকলে বিবাহিত হৈ আছে হাজবেণ্ডৰ ফেমিলি স্থানৰ সৈতে অলপ ভাল এটা ডিচিপ্লিন মেইনটেইন কৰিব, টাইমৰ অলপ ভাল ব্যৱহাৰ কৰিব, তেতিয়া আপোনালোকৰ আৰু প্ৰব্লেম নহয়। এতিয়া দেখুৱাই দিছোঁ আপোনালোকৰ সাধাৰণ শিক্ষা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত। সাধাৰণ শিক্ষাৰ স্থানৰ মালিক যিহেতু আপোনালোকৰ শুক্ৰ গ্ৰহটো নিঃস্বস্থ ৰাশিত আছে 18 তাৰিখলৈকে বৰ এটা ভাল নহয়। তাৰপিছত শুক্ৰ গ্ৰহটো যেতিয়া ইয়াতে আহিব ছেপ্টেম্বৰ মাহৰ 18 তাৰিখৰ পিছৰ পৰা আপোনালোকৰ এইখিনি সময়ছোৱাত সন্মান প্ৰাপ্তিৰ ক্ষেত্ৰত ভাল হ'ব। বিশেষকৈ শুক্ৰ গ্ৰহটো ৰিলেটেড ফাইন আৰ্টছ বা আপোনালোকৰ যদি হাতৰ বিদ্যা বা তেনেকুৱা ধৰণৰ যদি ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং বা য'ত ধৰি লওক সৰু সূক্ষ্ম অধ্যয়নৰ দৰকাৰ হয়, তেনেকুৱা ক্ষেত্ৰত যদি জড়িত হৈ আছে, তেতিয়াহ'লে আপোনালোকে অধিক শুভ ফল পাব পাৰিব। উচ্চ শিক্ষাৰ ক্ষেত্ৰত দেখুৱাই দিছোঁ, উচ্চ শিক্ষাৰ স্থানৰ মালিকো দ্বাদশস্থ হৈ আছে, ঘৰৰ পৰা দূৰত যায় যদি আপোনালোকে যদি ডিগ্ৰী বা মাষ্টাৰ্ছ ডিগ্ৰী বা PhD পঢ়ি আছে, তেতিয়াহ'লে আপোনালোকে ভাল ফল পাব পাৰিব। ইয়াতে বৃহস্পতিৰো দৃষ্টি আছে, এইটো এটা অতিশয় ভাল স্থিতি। ৰাহুৰ দৃষ্টিও পঢ়া শুনাৰ ক্ষেত্ৰত বিশেষভাৱে ভাল। ক্ৰিয়েটিভ টেলেণ্ট বা আপোনালোকে এইখিনি সময়ছোৱাত বস্তু এটা তন্নকৈ এনালাইচিছ কৰি পৰীক্ষা কৰি চাব পাৰিব। এইটো আপোনালোকক ভাল এটা ৰিজাল্ট কৰাৰ ক্ষেত্ৰতো আপোনালোকক সহায়ক হ'ব। আপোনালোকে যদি গৱেষণা বা আপোনালোকে যদি ৰিচাৰ্চ ৰিলেটেড ক্ষেত্ৰত যদি জড়িত হৈ আছে, তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ বাবে ছেপ্টেম্বৰ মাহটো কেনেকুৱা যাব গোটেইখিনি জানিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব। আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে, তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ। এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে, তেনেহ'লে বন্ধুবৰ্গ, আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব। আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব। ধন্যবাদ।